গোসাইগাঁও বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড যা গ'ল বহু দোকান পোহাৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড গোসাইগাঁও বজাৰত সংঘটিত এই অগ্নিকাণ্ডত কোটি টকাৰ সা সম্পত্তি জ্বলি নিশেষ হৈ যায় মঙলবাৰে নিশা 11 বজাৰ পৰা 12 বজাৰ ভিতৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় মুহূৰ্তৰ ভিতৰত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয় আৰু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত গোসাইগাঁৱৰ মূল বজাৰৰ 10খনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতি হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাৰ বাবে ক্ষতি অধিক হয় বুলি ৰাইজে অভিযোগ কৰে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গোসাইগাঁৱৰ লগতে কোকৰাঝাৰ সাপত গ্ৰামৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ দল আনি জুই নিৰ্বাপিত কৰে অগ্নিকাণ্ডৰ ফলত ঔষধ কাপোৰ জোতা অলংকাৰ খেলৰ সামগ্ৰী দশকৰ্মা ষ্টেচনাৰী খাদ্য ধানৰ মিল ফটোষ্টেট আদি ব্যৱসায়িক প্ৰতিষ্ঠানৰ যথেষ্ট ক্ষতি হয় ইয়াতে গোসাইগাঁও বজাৰৰ মাজমজিয়াত প্ৰায় 12টামান বজাত জুই লাগিছে জুই লাগি ইয়াতে 15-20টামান দোকান আৰু থকা ঘৰ আছে এইবিলাক জ্বলি ভস্মীভূত হ'ল কোটি টকাৰ সম্পত্তি আৰু মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে ইয়াতে অগ্নি নিৰ্বাপক বাহিনী যদিও আহিছে ইহঁতৰ মানে অলপ আহতে পলম হৈছে আৰু ইহঁতৰ ফায়াৰ ব্ৰিগেডৰ গাড়ী মাথন বোলে দুটা আছে এটা সৰু এটা ডাঙৰ তথাপিও পানী কম থকাৰ কাৰণে ইয়াতো ব্যৰ্থ হ'ল প্ৰতিষ্ঠা জুইটো এতিয়া কণ্ট্ৰলত আহিছে বহুত সময় হ'ল 1 ঘণ্টাৰ পিছত এতিয়া কণ্ট্ৰল অলৰেডি 15-20টামান দোকান জ্বলি চাৰখাৰ হ'ল কিহৰ পৰা লাগিছে এইটো গম পোৱা নহ'ল এতিয়াও এইটো চাব বিচাৰি কৰিব লাগিব এতিয়া এইটো আমি প্ৰত্যক্ষ কৰা নাই কিহৰ পৰা লাগিছে বৰ্তমান এইটো চাইছে জ্বলি আছে আৰু এতিয়া চাপতগামৰ পৰা এই মাত্ৰ আহি পালে এখন ফায়াৰ ব্ৰিগেড আমাৰ গোসাইগাঁও সাব ডিভিজনত বোলে অকল দুটাই আছে এটা সৰু গাড়ী আৰু এটা ডাঙৰ গাড়ী তথাপিও পানী আধা থকাৰ কাৰণে এইটো কণ্ট্ৰল কৰিব নোৱাৰে এইটো পুৰাপুৰি পানী থাকিলে আমাৰ এইটো বিশ্বাস এইটো কণ্ট্ৰল হৈ গ'লে হয় গোসাইগাঁও চহৰৰ মাজমজিয়া গোসাইগাঁও বজাৰত কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত